নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে বটা চৰাইৰ ৰুমত বহিলে ভিডিঅ' বনাইছোঁ। কি কাৰণে বনাইছোঁ আপোনালোকক মই একটা আইডিয়া দিম। কম পইচাত কম খৰচত বস্তু একটা লৈ পিনে বেছি নহয় 3000 টকা খৰচা হ'ব, 3500 টকা খৰচা হ'ব পাৰে। 3500 টকাত আপুনি যদি খৰচা কৰে তাত নাই ক'লে আপুনি 5000-6000 টকা মানে ইনকাম কৰিব পাৰিব। সেইটোৱে বেছি দিন নহয়, 16-17 দিনৰ ভিতৰত মানে আপুনি ডাবল ইনকাম কৰিব পাৰিব। মানে কি বস্তু হয় মই সেইটো আপোনালোকক মই দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে। তাত মানে যিকোনো বস্তু আন্দা মানে দি পিনে তাত মানে আপুনি 1000 টকা মানে ইনকাম কৰিব পাৰিব। 1000 টকা ইনকামটো মানে কেনেকৈ সেইটো মই কৈ দিছোঁ। বটা চৰাইৰ পৰাও মানে মই ইনকাম কৰিব পাৰোঁ। 18 দিনত নাই ক'লেও 4000-5000 টকা মই ইনকাম কৰিব পাৰিব 18 দিনত। মুৰ্গীও হ'লেও মানে মই ইমানটা ইনকাম কৰিব পাৰিব মাহত, তাতকৈ বেছিও কৰিব পাৰোঁ। হাঁহ হ'লেও মই সিমানটো ইনকাম কৰিব পাৰোঁ, যেনেকৈ 7000-8000 টকা এনেকৈ ইনকাম কৰিব পাৰোঁ। এতিয়া কি বস্তু হয়, কি বস্তু ল'লে মানে 3000 টকাত আপোনালোকে পাব। আৰু মই বস্তুটো মই দেখাম। এতিয়া মোৰ ইনকাম ৰাস্তাটো আহিছে, কম খৰচত হয়। এইটো কম খৰচত আপোনালোকে কেনেকৈ ইনকাম কৰিব। আৰু যিকোনো বস্তু পুহিলেও মানে আৰু যিকোনো কাম কৰিলেও মানে এটা কামেই কৰিব নালাগে, 2-3টা কাম কৰি চাব লাগে। এটা কামটোতে মানে খালি মই ইনকাম হ'ব বুলি সেইটো চাব নালাগে। মোৰ গাহৰি ফাৰ্মো আছে, মই গাহৰিও কৰি আছোঁ। মই এইফালে চাওক, এইফালে বটা চৰাইও ফাৰ্ম কৰি আছোঁ। বটা চৰাইটো ধুনীয়া ইনকাম হয়, ইনকাম নোহোৱা নহয়। এটা বটা চৰাই যদি পোৱালি যদি মই 20 টকাকৈ যদি মই বেচোঁ এদিনীয়া পোৱালি, তাতো নাই ক'লে মই 3-4 হাজাৰ টকা মানে 18 দিনত মই পাই যাম। এতিয়া মই বস্তুটো দেখাইছোঁ আপোনালোকক কম খৰচত আৰু কম দামত বস্তুটো নি পিনি কেনেকৈ আপোনালোকে 1000 টকা ইনকাম কৰিব পাৰে। 1000 টকা মানে বেছি ইনকাম কৰিব পাৰিব। এতিয়া মোৰ সেইটোত মানে বাই ডাবল ইনকাম হৈ আছে। কি বস্তু হয় বলক, এতিয়া মোৰ এতিয়া ইনকামৰ পইচা ওলাই আছে। পইচা এতিয়া মই বনাই আছোঁ। কেনেকৈ পইচা বনাইছোঁ সেইটো আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব, যাতে বেলেগো মানে এনেকৈ 1-2 টকা ইনকাম কৰিব পাৰে। মই এইটো ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। মই কি বস্তু কৈছিলোঁ ইয়াত চাই লওক বস্তুটো। যেনেকৈ 3000 টকা খৰচা কৰিলে মানে বাই ডাবল পইচা পায় এইটোৰ বস্তুটোৰ পৰা। কি বস্তু হয় মই দেখাই আছোঁ, ইয়াৰ ভিতৰত কি আছে সেইটো মই দেখাই আছোঁ। আৰু কি বস্তু হয় সেইটো মই আপোনালোকক কৈ আছোঁ। ইয়াৰ নামটো হৈছে ইনকিউবেটৰ মেচিন হয়। এই মেচিনটো হৈছে যিকোনো মানে আণ্ডা মানে ইয়াত হেচিং কৰিব পাৰে, মানে পোৱালি ওলাব পাৰে। হাঁহৰে হওক, মুৰ্গীৰে হওক, বটা চৰাই হওক, মানে যিকোনো চৰাই কণী মানে যিকোনো চৰাই আণ্ডা মানে ইয়াত মানে পোৱালি ওলাব পাৰে। এতিয়া মোৰ এইটো মেচিনটো লৈ পিনি মই ইয়াত বহুতখিনি মই ইনকাম কৰিলোঁ। বহুত মানুহ মই বটা চৰাই হওক, হাঁহৰ পোৱালি হওক, মুৰ্গী পোৱালি হওক, মই ইয়াৰ পৰা বহুতখিনি মানুহক মই পোৱালি জগাই পিনি মই দিছোঁ এইটো মেচিনৰ পৰা। মই যদি বটা চৰাই যদি আণ্ডা যদি মই 6 টকা যদি কিনো বা 5 টকা কিনো, তেতিয়া যদি একটা বটা চৰাই পোৱালি ওলোৱাৰ পাছত যদি আপোনালোকে 20 টকাই বেচক, 20 টকা বেচিলে কিমান বেনিফিট হয় আপোনালোকৰ কাৰণে। মোৰ কাৰণে এটা আণ্ডাৰ পৰা মই 15 টকা বেনিফিট পায় বটা চৰাই পোৱালি বেচিলে মানে, বা 14 টকা বেনিফিট পায়। আৰু যদি ডাঙৰ যদি কৰি বেচে বা 10 দিন 12 দিন যদি হেৰি কৰি পিনি যদি ব্ৰুডিং কৰি যদি বেচে পোৱালি, তেতিয়া আপোনালোকে আৰু পাব। এটা বটা চৰাই পোৱালিত 40 টকা 45 টকা এনেকৈ পায় এইটো মেচিনৰ পৰাই। আৰু হাঁহৰটো বি এনেকৈ হয়। এটা হাঁহ পোৱালি যদি কিনিব যাওঁ আমি দোকানত 50 টকা 60 টকা বা একদম কমতি বুলি ক'লে মানে ধৰ আপোনাৰ 40 টকা পাব এটা হাঁহৰ পোৱালি। আমি যদি এটা হাঁহৰ যদি আণ্ডা কিনিব যাওঁ, এটা আণ্ডাত মানে আমি কিমান কিনিব পাৰিম, 10 টকা বা 12 টকা বা 20 টকাই ল'লে। 20 টকা যদি ল'লেও যদি এটা হাঁহৰ পোৱালিৰ দাম যদি 60 টকা হয়, তেতিয়া আপোনাৰ কিমান বেনিফিট হয়, 40 টকা বেনিফিট হ'ল। আমি 20 টকা এৰি দিছোঁ এটা হাঁহৰ আণ্ডাটোত দামটো, আমি 20 টকা এৰি দিছোঁ এটা দাম আণ্ডাৰ। মুৰ্গীও যদি আমি যদি হেচিং কৰোঁ এইটো মেচিনত, তেতিয়াও আমাৰ মুৰ্গী পোৱালি এটা বেচিলে আমি 40 টকা পাম, একদম 0 চাইজৰ। আজি যদি মেচিনত ওলালে, কালি যদি আপোনালোকে যদি বেচে তেতিয়া মানে 40 টকা পাব। 40 টকা পালে মানে এটা আণ্ডা যদি আমি কিনি আনো বজাৰৰ পৰা বা কাৰোবাৰ ঘৰৰ পৰা,
10 টকা হয় এটা আণ্ডা, লোকেল আণ্ডা, বা খুব বেছি বেছি আপোনাৰ 15 টকা। 15 টকা হ'লেও আমি 25 টকা এটা মুৰ্গী পোৱালিত মানে আমি বেনিফিট পায়। এইটো মেচিনটো বেছি দাম নহয়, 3000 টকা হ'লে মানে হৈ যায়। আৰু যদি কাৰোবাক যদি মেচিনটো যদি লাগে তেতিয়া মোক কণ্টেক্ট কৰিলে হৈ গ'ল। মই ডিছক্ৰিপশ্যনত নম্বৰ দিমে। এতিয়া ইয়াৰ ভিতৰত কি সোমাই আছে আৰু কি হৈ আছে মই আপোনালোকক মই দেখাই আছোঁ। কম খৰচত টকা বেছি ইনকাম কৰিব পৰা মানে সেইটো মেচিন হয় মানে। এটা মই আপোনালোকক দেখাই আছোঁ। ইয়াত চাওক, ইয়াত দি থোৱা আছে মোৰ বটা চৰাই আণ্ডা। এই দেখিছেনে, বটা চৰাই পোৱালি ওলাই আছে আজি। লাইটটো জ্বলা নাই, জ্বলিব এতিয়া, মানে বেছি হিট হৈ আছে, সেইটো কাৰণে মানে লাইটটো জ্বলা নাই। হ'লেও আপোনালোকে দেখিছে চাগে ইয়াত বটা চৰাই পোৱালিকেইটা। এয়া চাই লওক, বটা চৰাই পোৱালি ওলাই আছে। এয়া দেখিছেনে, এইটো এটা দেখিছেনে বগা পোৱালি ওলাইছে, বটা চৰাই বগা পোৱালি। এয়া চাই লওক। এতিয়া আমাক এই বস্তুটো বনাবৰ কাৰণে, মেচিনটো বনাবৰ কাৰণে কি বস্তু জৰুৰী হয় আপোনালোকক মই দেখাই আছোঁ। এতিয়া লাইটটো গৈছে, অলপ আন্ধাৰ হৈছে, মই লাইটটো জ্বলাই ল'ম। এতিয়া লাইটটো জ্বলিলে কি বস্তু জৰুৰী হয়, ভিতৰৰ টেম্পাৰেচাৰ চাবৰ কাৰণে, হিউমিডিটি চাবৰ কাৰণে এইটো বস্তু লাগে, STC মিটাৰ বুলি কয়। আৰু এটা লাগে কুলিং ফেন এনেকা, আৰু এটা লাগে এনেকৈ বাল্ব লাগে, হোল্ডাৰ, আৰু এটা লাগে এনেকা কণ্ট্ৰলাৰ লাগে। এই বস্তুকেইটা হ'লে মানে মেচিনটো বনি যাব। আৰু এনেকৈ একটা মানে থাৰ্মোকলৰ কাৰ্টুন লাগিব। আজিকালিতো য'তে ত'তে মানে পায় মাছৰ কাৰ্টুনবিলাক, মানে য'তে ত'তে নাপায় বাৰু, কিনিবলগীয়া হৈ যায়। যোনবিলাক মাছ বেপাৰী এইবিলাক মানে মাছ আনে কাৰ্টুনত, আমাক সেই কাৰ্টুনটো লাগিব। সেই কাৰ্টুনটো কি কৰিব লাগিব, আপোনালোকে ধুই পিনি ধুনীয়াকৈ ধুব লাগিব। ধুই পিনি এনেকৈ ব্লেক টেপ মাৰিব লাগিব। মই দেখিছোঁ নে কেনেকৈ ব্লেক টেপ মাৰিছে, এনেকৈ ব্লেক টেপ মাৰিব লাগিব। খালি এইকেইটা বস্তু ল'লেও নহ'ব আপোনালোকে। এইকেইটা বস্তুটো বহুতখিনি ছেটিং আছে। ইয়াতো ছেটিং আছে, এই কণ্ট্ৰলাৰটো ছেটিং আছে, মানে ইয়াত অট'মেটিক হয়। যদি বেছি যদি হিট হয় তেতিয়া মানে অট'মেটিকলি মানে এইটো লাইটটো অফ হৈ যাব। এতিয়া অলপ আগত আপোনালোকে দেখিলে চাগে অফ হোৱাটো, সেই এনেকৈ অফ অন হয়। সেইটো কাৰণে খালি এই বস্তুকেইটা ল'লেও নহ'ব, এইটো জানিব লাগিব। আৰু কাৰোবাক যদি মানে এনেকৈ যদি থাৰ্মোকল যদি নালাগে, বা এই কণ্ট্ৰলাৰটো অকল লাগে, কণ্ট্ৰলাৰটো, এই ফেনটো, তাৰপিছত এইটো STC মিটাৰ, আৰু এনেকৈ হোল্ডাৰ, এইটো হোল্ডাৰটো, বাল্বটো যদি লাগে মোক কণ্টেক্ট কৰিব। মইতো ডিছক্ৰিপশ্যনৰ নম্বৰ দিমেই, আপোনালোকে পাই যাব। আৰু যদি কণ্ট্ৰলাৰটো যদি লয়, মানে চব বাকীকেইটা বস্তুকেইটা যদি লয়, কণ্ট্ৰলাৰ, পাংখা, STC মিটাৰ এইবিলাক যদি লয়, তেতিয়া মানে মই কি কৰিম, এইটো কণ্ট্ৰলাৰটো মই ছেটিংটো মিলাই দিম, আপোনালোকক মিলাই পিনি দি পঠাম। আৰু আপোনালোকে যদি পাৰে এই থাৰ্মোকলটো আপোনালোকে মাছ দোকানত যাব, মাছ দোকানৰ বেপাৰীৰ পৰা মানে এনেকৈ থাৰ্মোকলৰ একটা ধুনীয়া চাই পিনি, ভাল চাই পিনি লৈ ল'ব। লৈ পিনি আপোনালোকে নিজে বনাব পাৰিব। এইটো নিজে বনাব পাৰিব, তেতিয়া মানে অলপ খৰচাটো কম হ'ব। যেনেকৈ মই অথনি কৈছিলোঁ 3500 পৰা 3000 টকা খৰচ হয় বুলি কৈছিলোঁ। তেতিয়া এই কণ্ট্ৰলাৰকেইটা যদি লয়, কণ্ট্ৰলাৰটো, কুলিং ফেনটো যদি STC মিটাৰটো যদি লয়, তেতিয়া মানে আপোনালোকৰ কম খৰচাত হ'বগৈ, মানে 2000 মান টকাত হৈ যাবগৈ। 2000 টকাত নহ'লেও মানে, আৰু 2000 টকাত হ'লেও মানে কণ্ট্ৰলাৰটো চাই আছে বস্তুটো। এইটো কণ্ট্ৰলাৰটো অলপ দামী হয়, পাংখাটো অলপ দামী হয়, STC মিটাৰটো দামী হয়। ইয়াত STC মিটাৰটো আপোনাৰ 1, 2 এনেকৈ থাকে। আৰু এইটো কুলিং ফেনটো হৈছে AC DC থাকে, সেইটোতো মানে দামটো অলপ বেছি হয়। আৰু মোৰ এইকেইটা মানে কণ্ট্ৰলাৰ আৰু কুলিং ফেন, এই STC মিটাৰ, এইকেইটা মোৰ অলপ দামী আছে। সেইটো কাৰণে মই 3500 বা 3000ৰ ভিতৰত মানে হৈ যাব। আৰু যদি কণ্ট্ৰলাৰ আৰু এই পাংখা STC মিটাৰ যদি লয়, আপোনালোকে বেছি নহয় 2700 মান টকা মানে পৰি যাব আপোনালোকৰ কাৰণে। মেচিনটো যদি লাগে যোগাযোগ কৰিব। এইটো হয় কম খৰচত, কম দিনত মানে টকা বেছিকৈ উপাৰ্জন কৰিব পৰা মেচিন হয় এইটো। আপোনালোকে যিকোনো মানে আণ্ডা ইয়াত হেচিং কৰিব পাৰিব। বটা চৰাই হওক, হাঁহৰে হওক, লোকেল মুৰ্গীয়ে হওক,
যদি আপোনালোকে এতিয়া ভাবি চাওক, আপোনালোকে যদি লোকেল মুৰ্গী যদি কিনিব যাওঁ, এটা পোৱালিৰ দাম হৈছে আপোনাৰ 60 টকা 50 টকা। আমি যদি হাঁহৰ ফাৰ্মো যদি কৰিব যাওঁ, তেতিয়া হাঁহ পোৱালি কিনিব গ'লেও আমি দোকানৰ পৰা 60 টকা 70 টকা লয় পাৰ পিচ। লোকেল হাঁহটো আজিকালি পাবলৈ নাই। আপোনালোকৰ যদি নিজৰ ঘৰত যদি লোকেল হাঁহ আছে আৰু ভাল কথা, বেলেগৰ পৰা কিনিবলগীয়া নহ'ব আপোনালোকৰ, যদি নিজৰ ঘৰতে যদি হাঁহ আছে। আৰু যদি নিজৰ ঘৰত যদি হাঁহ নাই, তেতিয়া গাঁৱত যদি আপোনালোকে যদি কালেকশ্যন কৰে আণ্ডা, তেতিয়া আপোনালোকৰ কাৰণে মানে পিয়'ৰ লোকেল মানে পাতি হাঁহৰ পোৱালি আপোনালোকে এইটো মেচিনত ওলাব পাৰিব। আৰু ইয়াত লাগে কিমান দিন লাগে মই সেইটো কৈ আছোঁ। হাঁহৰটো লাগে 1 মাহ দিন লাগে পোৱালি জগিবৰ কাৰণে, আণ্ডাৰ পৰা পোৱালি ওলাবৰ কাৰণে 1 মাহ দিন লাগে। আৰু বতা চৰাইটো লাগে 16 দিন লাগে, 16-17 দিনত মানে পোৱালি পূৰা ওলাই যায়। আৰু মুৰ্গীটো লাগে 20 দিন বা 22 দিনৰ ভিতৰত মানে পোৱালি পূৰা সম্পূৰ্ণ ওলাই যাব এইটো মেচিনত। আৰু ইয়াৰ কেপাচিটি হৈছে বতা চৰাই যদি আণ্ডা যদি ভৰাই 300 পৰা 350 পিচ ইয়াত সোমাব। আৰু লোকেল মুৰ্গী যদি আণ্ডা যদি ভৰাই ইয়াত 100 পৰা 80-90টা এনেকৈ সোমাব ইয়াত। আৰু আণ্ডা চাই আছে, কিছুমান লোকেল মুৰ্গী আণ্ডা ডাঙৰ থাকে, সৰু থাকে। সৰু যদি চাইজৰ যদি ভৰাই তেতিয়া মানে 100 পিচ সোমাব। আৰু হাঁহৰটো বি এনেকৈ হয়, হাঁহৰটো মানে ইয়াত 90 পিচ এনেকৈ সোমায়। কিন্তু মানে ইয়াতো ডাঙৰ সৰু চাই পিনি আছে, যদি ডাঙৰ যদি হয় আণ্ডাকেইটা তেতিয়া মানে 80 পিচ সোমাব। এটা মাহত আপোনালোকে 80টা ইয়াত বা 70টা হাঁহৰ পোৱালি পাব এইটো মেচিনৰ পৰা। লোকেল আণ্ডা যদি ভৰাই, লোকেল মুৰ্গীৰ আণ্ডা যদি ভৰাই 22 দিনত আপোনালোকে 80টাৰ পৰা 90টা পৰ্যন্ত ইয়াত পোৱালি আপোনালোকে পাব। সেইটোৱে মই আকৌ এবাৰ কৈছোঁ, কম টকাৰ কম দিনৰ মানে উপাৰ্জন কৰা সেইটো পইচা মেচিন হয় এইটো। এতিয়া চাই লওক, খালি যোগাযোগ কৰিব আপোনালোকে মোক। যোগাযোগ কৰিলে মানে মই চব বস্তু মই আপোনালোকক দি পঠাম। আৰু যদি এনেকৈ থাৰ্মকলৰ যদি লাগে ডাইৰেক্ট ফিটিং কৰা, সেইটো মই দিম বনাই পিনি। আৰু যদি খালি যদি কণ্ট্ৰলাৰটো লাগে বুলি কয়, তেতিয়া মানে কণ্ট্ৰলাৰটো অকল মই ছেটিং কৰি ছেটিংটো মিলাই পিনি মই আপোনালোকক মই দি পঠাই দিম। মই ডিব্ৰুগড়ে হওক, ধেমাজিয়ে হওক, লখিমপুৰে হওক, মই বাছত দি পঠাম। আপোনালোকে বাছৰ পৰা ৰিচিভ কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব।